নমস্কাৰ বন্ধুসকল তথা শুভাকাংক্ষীসকল সকলোকে ৰঙালী বিহুৰ আন্তৰিক সেৱামূলক যাচিলোঁ। ৰঙালীৰ এই নতুন বছৰটোৱে যাতে অসমীয়া নতুন বছৰটো যাতে সকলোৰে সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰে তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। এতিয়া আমি ওলাইছোঁ আজি বছৰটোৰ প্ৰথম দিনত ফুৰিবলৈ অকণমান বাহিৰত। লগত থাকক, আমি ক'ত যাওঁ আপোনালোকে দেখিবলৈ পাব। আমি যাব ওলাইছোঁ পলাকদাৰ ঘৰলৈ বিহু খাবলৈ। আপোনালোকে বিহু খালে নে নাই? নাখালেতো চবেই মানিবই লাগিব। অসমীয়াৰ পৰম্পৰা, অসমত থাকোঁ যিহেতু আমি অসমৰ কৃষ্টি কালচাৰ ভাষা সকলোকে প্ৰাধান্য দিয়াটোৱে আমাৰ কাম। পলাকদাৰ ঘৰ পাই গ'লোঁ। এইটোহে পলাকদাৰ ঘৰ। গাড়ীখন বেছি আগুৱাই আহি পাৰ্কিংটো ভালকৈ কৰি লওঁ। পলাকদাৰ ঘৰত আছে নে নাই চাওঁ আমি। কুকুৰ আছে যে সাৱধান। নমস্কাৰ। আমি ভাত খাইছোঁ এতিয়া। কি এই যাওক না ইয়াত আজি কাম কৰিব অহা নাই ন? কোনে কাম কৰিব? আজি কাম কৰিব অহা নাই, আজি ফুৰিব আহিছোঁ। খাবলৈ দিছে, এতিয়া আমি খাম। এতিয়া আমি খোৱা ষ্টাৰ্ট কৰিলোঁ। বিহুৰ জলপান পিঠা চব। এতিয়া আমি ওলালোঁ। পলাকদাৰ ঘৰত বিহু খোৱা হ'ল। বেচেৰা ভালেখিনি আমাক মানে কোমল চাউল, দৈ, মানে যিখিনি আৰু বিহুৰ খাদ্য থাকে। তেওঁৰ ঘৰত একচুৱেলি সিমান হেৰিকৈ কৰা নাই। তেওঁৰ মানে নিজৰ ঘৰৰ মানুহ ঢুকাইছে, সেইকাৰণে বিহু এবছৰ হোৱাই নাই, সেইকাৰণে সিমান হেৰি কৰা নাই। তথাপিও আমাক ভালে সন্মান কৰিলে। এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ ৰুমলৈ। গতিকে এইখিনিতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম মোৰ আন এটা ব্লগ ভিডিঅ' লৈ। আৰু যদি আমাৰ ব্লগ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।